সংগীত মায়ে যখন চড়াই করেছিল বিকহৰী যিখন থান এই বিকহৰী থানখন 1892 চনত গোপী চন্দ্ৰ ভট্টাচাৰ্যই তেখেতসকলৰ বাৰীত খন্দা পুখুৰীত এই নেতা আৰু পদ্মৰ মূৰ্তি দুটা পাইছিল আৰু তেতিয়াই তেওঁ সপোনত দেখুৱাইছিল যে তেওঁ প্ৰতিষ্ঠা কৰিব আৰু তেতিয়াৰ পৰা অৰ্থাৎ এইটো আছিল প্ৰতিষ্ঠা কৰিছিল আহিন মাহৰ শুক্ল ষষ্ঠী তিথি এই শুক্ল ষষ্ঠী তিথিত ইয়াত প্ৰতিষ্ঠা কৰি তেতিয়াৰ পৰাই ইয়াত দুৰ্গা পূজা এখন হৈ আছে আৰু দুৰ্গা পূজাত আপোনাৰ পুৰোহিত যিজন প্ৰথম পুৰোহিত আছিল প্ৰথম পুৰোহিতজন আছিল নৰনাৰায়ণৰ শেষৰজন যিজন ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ তাতে গৈ পেলাই পুৰোহিতৰ কথা কৈছিল আৰু পুৰোহিত এজন তাৰ পৰা কথা দিছিল ব্ৰহ্মপুত্ৰ নদীৰে আহি শুৱালকুছিত তেখেতে নাৱৰ পৰা নামিছিল আৰু গোপী চন্দ্ৰ ভট্টাচাৰ্যই শুৱালকুছিৰ পৰা হাতীৰে ইয়ালৈকে তেখেতক আগবঢ়াই লৈ আহিছিল আৰু পূজা অৰ্চনা তেতিয়াৰ পৰাই আৰম্ভ কৰিছিল গতিকে এইবেলি আমাৰ অৱশ্যে 133 বছৰ পুৰণি এই যিখন বিকহৰী থান ইয়াত কোনো ধৰণৰ পূজা পতাল আগতে হোৱা নাছিল আজিৰ পৰা 25 বছৰ আগতে আমি মোৰ যিটো সভাপতিত্বত আৰু উমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ কথা আমি ক'ব লাগিব উমেশ চন্দ্ৰ ভট্টাচাৰ্যৰ সভাপতিত্বত আমাৰ এই পূজাখন প্ৰথমতে আৰম্ভ হৈছিল আৰু তেতিয়াৰ পৰা আজি 25 বছৰত ভৰি দিলে আমি বিপুল সমৰ্থন ৰাইজৰ পৰা পাইছোঁ এই বিপুল সমৰ্থন আগত ৰাখি আমি 25 বছৰীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 3দিনীয়া কাৰ্যসূচীৰে আমি ৰূপালী জয়ন্তী পালন কৰি আছোঁ আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু দ্বিতীয় দিনৰ কাৰ্যসূচীত আমাৰ এই মূল পূজাভাগৰ লগত বলি প্ৰদান আছে ভোগ বিতৰণ প্ৰসাদ বিতৰণ এইবিলাক আছে গতিকে নিশালৈ আমাৰ নাগাৰা নাম আছে আমাৰ বাক্সাৰ ৰামচন্দ্ৰ কলিতাই নাম পৰিৱেশন কৰিব গতিকে অহাকাইলৈও বিখ্যাত আমাৰ অসমৰ শ্ৰেষ্ঠ শিল্পী তৰালী শৰ্মাই অংশগ্ৰহণ কৰিব ৰাতিপুৱা 10 বজাত আছে আমাৰ IIT দিহানাম প্ৰতিযোগিতা আৰু এনেধৰণে কৌতুক অভিনেতাই অংশগ্ৰহণ কৰিব আমাৰ ইয়াত গতিকে মই সমূহ ৰাইজক আপোনালোকৰ জৰিয়তে সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ যাতে এই কাৰ্য আৰু এনেকুৱাকৈও কৰিছোঁ যে এই আমাৰ যিখিনি কাৰ্যসূচী এই কাৰ্যসূচীখিনি যাতে সুচাৰুৰূপে পৰিচালিত হয় তাৰ কাৰণে আপোনালোকৰ সহায় সহযোগ কামনা কৰিছোঁ লগতে আপোনালোকক এই নিউজ চেনেলবিলাকে যে আমাক আহি আমাক উৎসাহ যোগাইছে তাৰবাবে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ সমবেত হৈছে আমাৰ এই বিকহৰী পূজাৰ 25 বছৰীয়া কাৰ্যসূচী উপলক্ষে অসংখ্য ভক্ত কালিৰ পৰাই সমাগম হৈছে আজি আমাৰ প্ৰতিবাদ হৈছে আজি মেইন পূজা আৰম্ভ হৈছে আৰু প্ৰথম দিনৰ কাৰ্যসূচী আমাৰ 17 তাৰিখ 19 তাৰিখ 3দিনীয়া কাৰ্যসূচী আছে প্ৰথম দিনা আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন কৰা হয় আৰু তাৰ লগতে 25 বছৰত 25খন ধ্বজা আমাৰ বিভিন্ন এই অঞ্চলৰ বিভিন্ন ধৰণৰ কৰ্মকৰ্তা সমাজসেৱক আদিৰ দ্বাৰা আনুষ্ঠানিকভাৱে উত্তোলন কৰা গৈছে আৰু এটা ধৰ্মীয় পৰিৱেশ সৃষ্টি হৈছে গতিকে মা ভগৱতী আমাৰ বিকহৰী বৰ জাগ্ৰত এইটো বিকহৰী থানৰ বহুকেইটা পদ্মা আৰু নেপা দুই বাই ভনী আমাৰ ইয়াৰে এই অঞ্চলৰ ওচৰতে এটা পুখুৰী আছে এই পুখুৰীটো খান্দোতে এই মূৰ্তি দুটা পাইছে আৰু সপোনত এই কথাখিনি কৈছে
যে আমাৰ ওচৰতে প্ৰতিষ্ঠা কৰিব লাগে আৰু তেতিয়াৰ পৰা প্ৰায় 70মান কছাৰী ৰজাৰ দিনৰে তেতিয়াৰ পৰা এই পূজাখন এইৰকমেই চলি আছে, কিন্তু আজি 25 বছৰৰ আনুষ্ঠানিকভাৱে আমাক বহল ভিত্তিত কৰা গৈছে আৰু এই 25 বছৰীয়া কাৰ্যসূচীত আমি অলপ বহলভাৱে চিন্তা কৰি আমি সমবেত হয় এই অঞ্চলৰ ৰাইজ, আগবঢ়ীয়া ৰাইজ আৰু আমাৰ ওচৰৰ পাজৰৰ যিখিনি গাঁৱৰ ৰাইজ একলগ হৈ এই পূজাখন উদযাপন কৰাৰ কাৰণে আমি ব্যস্ত হৈ আমি এটা কমিটি কৰি পেলাই আমি এই কমিটিৰ দ্বাৰা আমি পূজাখন পৰিচালনা গ্ৰহণ কৰিছোঁ। আজি প্ৰথম দিনা আমাৰ যিটো কাৰ্যসূচী হ'ল, দ্বিতীয় দিনা মেইন পূজা আৰু তৃতীয় দিনা আমি এটা সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ। আমাৰ বিভিন্ন গায়িকা, আমাৰ তৰালী শৰ্মা অসমৰ বিখ্যাত গায়িকা অংশগ্ৰহণ কৰিব আৰু ৰাইজে উপভোগ কৰিব। আমাৰ বিশ্বহৰি সকলোকে মংগল কৰক। বিশ্বহৰিৰ ওচৰতে প্ৰাৰ্থনা কৰিছোঁ, আস্তিকস্য মুনিৰ মাতা বা চুটি ভগিনী তথা জগৎকাৰ মংগল বিশ্বহৰিৰ এই বিশ্বহৰিক আমি সকলোৱে আমাৰ এই অঞ্চলত কিবা বিপদ আপদ হ'লে এই বিশ্বহৰি আমাক ৰক্ষা কৰি আছে আৰু আমি ভাবোঁ এই বিশ্বহৰিৰ এটা নতুনকৈ আমি মন্দিৰ নিৰ্মাণৰ কাৰণে আমি এটা কমিটি এটা গঠন কৰিছোঁ আৰু আমাৰ এতিয়ালৈকে আমাৰ কাম আৰম্ভ হোৱা নাই। আমি